নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জানুৱাৰী। সম্পূৰ্ণ বিনামূল্য হ'ব ৰেচনৰ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। নাজানিলে ভয়ংকৰ বিপদ। 32 লাখ মহিলা হ'ব লাখপতি বাইদেউ। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত পোনে 10,000 টকাৰ পিছত 25,000 টকা প্ৰদান কৰিব চৰকাৰে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা নহয় 8,000 টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ জাননী জাৰি কৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেটিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। আৰু কি সামগ্ৰী আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। চাউল, দালি, চেনি, নিমখ সকলো ফ্ৰী হ'ব। বিনা পইচাত সকলোকে দিয়া হ'ব এইসমূহ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি এইসমূহ সামগ্ৰী লাভ কৰিব। এতিয়া 100 টকাতে দালি, চেনি আৰু নিমখ দি থকা হৈছে আৰু এয়া চৰকাৰে সম্পূৰ্ণকৈ বিনামূলীয়াকৈ কৰি দিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক আৰু সকলো সম্পূৰ্ণকৈ বিনামূলীয়াকৈ লাভ কৰক। মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10,000 টকা। আপোনাৰ সমষ্টিত আত্মীয়গোটত 10,000 টকা পালেনে? যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মীয়গোটত 10,000 টকা পোৱা নাই, আপোনাৰ সমষ্টিৰ নামটো আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ সমষ্টিত কেতিয়া 10,000 টকা সোমাই দিব নিশ্চয় জনাই দিম। অসমতে উপাৰ্জন কৰক আৰু অসমতে খৰচ কৰক। অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পৰা সোণৰ খৰচ সকলো চৰকাৰে দি দিব। আপোনাৰ গাঁও বা অঞ্চলত যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। কিয়নো অৰুণোদয় আঁচনিৰ টকা চৰকাৰে 1250 টকা নহয়, ফেব্ৰুৱাৰী 20 তাৰিখত 8,000 টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খৰচ চৰকাৰে দিয়েই আছে আৰু চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক আপুনি। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। অখিল গগৈ পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে। শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেশক হিমন্ত বিশ্ব শৰ্মাই। যদি সাহস আছে উজনি অসমলৈ আহক। উজনি অসমৰ শিৱসাগৰত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ বিধায়ক অখিল গগৈ। কেৱল এয়াই নহয়, নগৰ থিং সমষ্টি এইবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাজ্যৰ দলে আৰু থিং নাপালে নহ'ব বুলি কংগ্ৰেছক সকীয়নি দিলে অখিল গগৈয়ে। আৰু এইবাৰ থিংবাসীয়ে ৰাজ্যৰ দলক জিকাবলৈ ৰৈ আছে। কংগ্ৰেছৰ এই ব্ৰাণ্ড এম্বেচাডাৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। এনেকুৱাকৈ অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। আচলতে অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰত স্থাপন কৰা হ'ল 5টাকৈ অস্থায়ী শিবিৰ আৰু ঘৰ বাৰী এৰি 1200ৰো অধিক লোকৰ আশ্ৰয়স্থল অস্থায়ী শিবিৰ আৰু উৰিনিশা অস্থায়ী শিবিৰত পাৰ কৰিলে ৰাইজে। কোকৰাঝাৰত এতিয়াও চলি আছে সেনাৰ ফ্লেগ মাৰ্চ। কেৱল এয়াই নহয়, কাৰিগাঁও আৰু আলদাং বজাৰ মাচিং ৰোডত সেনাৰ ফ্লাই মাৰ্চ। আওদাং বজাৰৰ শিবিৰত ৰখা হৈছে বড়োসকলক আৰু কাৰিগাঁৱত ৰখা হৈছে চাওতাল পৰিয়ালক আৰু ৰাজপথত নামিছে CRPF ৰেপিড একশ্যন ফ'ৰ্চ। সম্প্ৰতি কোকৰাঝাৰত পৰিস্থিতি নিয়ন্ত্ৰণাধীন আৰু ক্ৰমাৎ শান্ত হয় কোকৰাঝাৰৰ পৰিস্থিতি। অৱশেষত শান্ত হৈছে কোকৰাঝাৰৰ পৰিস্থিতি। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ মন্তব্য বিজেপিৰ নৱৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন মোৰ বছ হয় এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ মন্তব্য কৰিছে আমাৰ বাবে নিজতকৈও ডাঙৰ হৈছে দল আৰু দলতকৈ ডাঙৰ হৈছে দেশ আৰু ইয়া হৈছে বিজেপিৰ কাৰ্যকৰ্তাৰ সংস্কাৰ আৰু চৰিত্ৰ বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ এয়াই হৈছে জীৱনৰ মন্ত্ৰ আমি পূৰ্বতে যি অসম্ভৱ বুলি ভাবিছিলোঁ সেয়া বাস্তৱত পৰিণত হৈছে এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো মন্তব্য কৰিছে দেশবাসীয়ে কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইতিহাসত লিখা আছে অহংকাৰৰ পতন অনিবাৰ্য মোগলৰ অহংকাৰ শৰাইঘাটৰণত লান পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তুক নিৰ্বাচনত পতন ঘটিব ডাঙৰ মন্তব্য কৰা হৈছে হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ 2024 নিৰ্বাচনত ইতিহাসৰ পুনৰাবৃত্তি হ'ব মোগলৰ অহংকাৰ শৰাইঘাটৰণত পৰাজয় হ'ল আৰু এইবাৰ বিজেপিৰ অহংকাৰ শেষ হ'ব ইয়াৰ জৰিয়তে ইলেকশ্যন জিকাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে ভোটাৰ তালিকাৰ ভিতৰত খেলিমেলি কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে আমি 100খন আসন কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াম মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমান হোৱাৰ বাবে প্ৰকৃত ভাৰতক পুছবেক কৰি আছে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে কেৱল এয়াই নহয় ফৰেনাৰ্ছ ট্ৰিবিউনেল বিদেশী ঘোষণা কৰা নাগৰিক স্বদেশী প্ৰমাণিত জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰি আছে চৰকাৰে সংখ্যালঘুক ৰাষ্ট্ৰহীন কৰিবলৈ চৰকাৰে আইনক অপব্যৱহাৰ কৰি আছে BTCৰ প্ৰকৃত ভাৰতীয়লোক বাংলাদেশৰ অলিয়ে গলিয়ে ঘূৰিব লগা হৈছে একমাত্ৰ ধৰ্মীয় পৰিচয়ৰ বাবে এনেকুৱাকৈ নেগেটিভ সৃষ্টি কৰিছে চৰকাৰে মুছলমানক ৰাষ্ট্ৰহীন কৰাৰ ষড়যন্ত্ৰ চৰকাৰৰ সংখ্যালঘুক চলোৱা অন্যায়ৰ বিৰুদ্ধে ABMCয়ে কঁপাব নামনি অসম 21 জানুৱাৰীত তামোলপুৰত বিশাল জনজাগৰণ সভা আৰু 28 জানুৱাৰীত কোকৰাঝাৰত হ'ব বিশাল জনজাগৰণ সভা মুছলমান হোৱাৰ বাবে প্ৰকৃত ভাৰতক পুছবেক কৰি আছে চৰকাৰে এনেকুৱাকৈ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ এতিয়াৰ পৰা গুৱাহাটীবাসী আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স আপুনি এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স বনোৱা নাই নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে আগৰ দৰে কাৰ্যালয়লৈ গৈ আপুনি শাৰী পতাৰ প্ৰয়োজন নাই ৰাজ্যৰ সুবিধাৰ বাবে মুকলি কৰিছে ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ সুবিধা সেৱাহেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন PDL আৰু ERC লাভ কৰিব PDF ৰূপত মোবাইল লিংক যোগে লাভ কৰিব এই লাইচেন্স যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে বিশেষ লিংক এই লিংকৰ জৰিয়তে আপুনি বনাই ল'ব পাৰিব কেনেকৈ আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব ষ্টেপ বাই ষ্টেপ নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপল আঁচনিৰ টকা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে CM ত্ৰিপল আঁচনিত আবেদন কৰা যুৱক যুৱতীক শীঘ্ৰে লাভ কৰিব টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ এতিয়াৰ পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদনৰ বাবে ন্যূনতম বয়স হৈছে 18 বছৰ হয় নিম্নতম বয়স 18 বছৰ ধাৰ্য কৰা হৈছে আৰু আৰক্ষীৰ চাকৰিত আবেদনৰ বাবে বৃদ্ধি কৰা হ'ল 15 দিনৰ সময়সীমা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃদ্ধি কৰা হ'ল আবেদনৰ সময়সীমা যিসকলে এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক আৰক্ষীৰ নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ফেব্ৰুৱাৰী মাহতে 2000 টকা সোমাব মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ যদি কিবা অসুবিধা হৈছে আপুনি দিব পাৰিব অভিযোগ
কৰক অন 5526 ফোন নম্বৰৰ বাবে কি কৰিব লাগিব আপুনি যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত এইকেইটা কাম কৰিব লাগিব অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব নম্বৰ 1 শীঘ্ৰে কৰি লওক ইকেৱাইচি আপডেট যিসকলে এতিয়ালৈকে কেৱাইচি কৰা নাই অতি শীঘ্ৰে কেৱাইচি কৰক নম্বৰ 2 বনাই লওক ফাৰ্মাৰ আইডি যিসকলে ভাবিছে নতুনকৈ পিএম কিষাণত আবেদন কৰিব তেনে ক্ষেত্ৰত এতিয়াৰ পৰা ফাৰ্মাৰ আইডি প্ৰয়োজন হ'ব যদি আপুনি ভাবিছে আবেদন কৰিব নিশ্চয় ফাৰ্মাৰ আইডি এটা বনাই লওক কেনেকৈ ফাৰ্মাৰ আইডি বনাব যদি ভিডিঅ লাগে কমেন্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম যিসকলে পিএম কিষাণৰ টকা পাই আছে সেইসকলে যদি ফাৰ্মাৰ আইডি এতিয়ালৈকে বনোৱা নাই বা পিএম কিষাণৰ লগত লিংক কৰা নাই অতি শীঘ্ৰে ফাৰ্মাৰ আইডি বনাই লিংক কৰাই ৰাখক অন্যথা পিএম কিষাণৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে নম্বৰ 3 আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ কেনেকৈ কৰিব এইসমূহ কাম কাজ নম্বৰ 1 প্ৰথমতে আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক আৰু ৱেবছাইটত গৈ আপুনি লগ ইন কৰক আৰু তাতে আপুনি ইকেৱাইচি অপশ্যন দেখা পাব আৰু আপুনি ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰ কেপচা কৰি দিয়ক আৰু আপুনি সাৰ্চত ক্লিক কৰক আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক আৰু তাৰ পিছতে গেট অটিপিত ক্লিক কৰক আৰু আপোনাৰ পঞ্জীভুক্ত নম্বৰত আহিব এটা অটিপিটো আপুনি সন্নিৱিষ্ট কৰক তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ ইকেৱাইচি প্ৰক্ৰিয়া যিসকলে এতিয়ালৈকে ইকেৱাইচি কৰা নাই বা এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 22 নং কিস্তিৰ টকা অৱশেষত দেশৰ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.